ওকে নমস্কাৰ গাইজ, মই ভাস্কৰদেৱ স্বৰ্গীয়াৰী। আজি এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ পাই সুখী হৈছোঁ। আৰু এই নেচাৰেল প্লেচটো, বিশেষকৈ মই নেচাৰেল প্লেচৰ ওপৰতে ভিডিঅ'বোৰ বনাওঁ। চ' আজি এটি নতুন নেচাৰেল প্লেচত আহিছোঁ, যোনটো সদ্ধতি বুলি জনাজাত, যোনটো আপোনাৰ লুংচুং চাপানালাত চিটুৱেটেড অৱস্থিত। চ' আহক ৰাইজ, আপোনালোকে দেখিব পাৰিছে মোৰ বেকগ্ৰাউণ্ডত বাগান, এটা পাহাৰীয়া এৰিয়া। চ' আপোনালোকে গম পাইছে এইটো নিশ্চয় এটা ৱাটাৰফল হ'ব পাৰে। আৰু ৱাটাৰফলৰ লগতে এইটো এটা আপোনালোকৰ বাবে এটি পিকনিক স্পট, য'ত আপোনালোকে ফেমিলি ফ্ৰেণ্ডছৰ সৈতে আহি এসাঁজ শান্তিৰে খাব পাৰে আৰু ইয়াৰ মনোমোহা দৃশ্যবোৰ উপভোগ কৰিব পাৰে। চ' ৰাইজ আহক, আজি আমি চাওঁ এই সদ্ধতি ৱাটাৰফলটো কেনেকুৱা আৰু ৰাইজৰ বাবে, পৰ্যটকৰ বাবে কিমান উপযোগী আৰু কিমান ধুনীয়া, তাকে চাবলৈ আমি এই ভিডিঅ'টো বনাইছোঁ। আৰু আহক ৰাইজ, আমি বৰ্তমান সিফালে যাওঁ। ওকে গাইজ, আমি বৰ্তমান আহি পালোঁ স্পটত। চ' এইটো আহি পেলাই এটা আমেজিং, এটা অচম ফিলিংছ হৈছে, যোনটো এটা ঠাণ্ডা, এটা মইচাৰ, এটা মানে মনোমোহা দৃশ্যটো আছেই। যিহেতু আপোনালোকে মে বি পানীৰ শব্দ শুনিব পাৰিছে, কোলাহল, এইটো সঁচাই বহুত ধুনীয়া। আৰু এই নেচাৰেল বিউটিটোৰ কাৰণে আজিৰ জেনেৰেশ্যনত মানুহবোৰ পাগল, উধাটো খাই থাকে। কৃত্ৰিম সমাজৰ পৰা আহি এনেকুৱা এটা নেচাৰেল প্লেচত আহি ফেমিলিৰ সৈতে বা ফ্ৰেণ্ডছৰ সৈতে টাইম স্পেণ্ড কৰি সকলোৱে ভাল পায় আৰু সকলোৱে বিচাৰে। ত' ৰাইজ, মই কেমেৰা পাৰ্চনক এবাৰ আমাৰ এই দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনালোঁ, যোনটো একদম মানে বৰ পানী, ঠাণ্ডা পানী, পানীৰ কোলাহল, পানী বৈ আছে, অহৰহে বৈ আছে। চ' এইটো দৃশ্যটো সদায় বৰ চাবলৈ বৰ ভাল আৰু মনোমোহা। ত' অ'কে ৰাইজ, আপোনালোকে বৰ্তমান এই যোনটো তলৰ লাষ্টৰ ফেজৰ ৱাটাৰফলটো দেখা পালে। চ' আপোনালোকে আচৰিত হ'ব যে এনেকে ইয়াতকে আৰু ভাল ওপৰত আছে। মানে আমাৰ ৱাটাৰফলটো টোটেল 3টা ফেজত বিভক্ত। ওপৰত আছে, মিডিলত আছে এণ্ড তলত আছে। বৰ্তমান আমি একেবাৰে তলৰ ফেজটোত আছোঁ আৰু ইয়াৰ পিছত আমি মাজৰটোলৈ যাম, তাৰপিছত ওপৰলৈ যাম। গতিকে আপোনালোকে আহিলে 3টা ফেজো চাব, তাৰপিছত আপোনালোকে ডিচাইড কৰিব এই নেচাৰেল প্লেচটো কেনেকৈ। মোৰ হ'লে বিৰাট ভাল লাগিছে, আমাৰ টিমটোৰো বিৰাট ভাল লাগিছে। চ' ৰাইজ আহক, আমি চাওঁ। এতিয়া বৰ্তমান এইটো চাই আমি ওপৰলৈ যাওঁ। অ'কে, আমি ওপৰলৈ গৈ থাকোঁতে এটা বস্তু দেখা পালোঁ, এটা ধুনীয়া শিলেৰে কটা ভগৱানৰ মূৰ্তি, যোনটো দেখি সঁচাই বহুত মানে মনোমোহা আৰু সঁচাই ইয়াত বহুত কাৰিকৰী বিদ্যা তাৰমানে লগোৱা হৈছে। চ' এনে ভগৱানৰ মন্দিৰটো দেখি সঁচাই মনটো ভাল লাগি গৈছে। চ' ৰাইজ আপোনালোকে আহিব পিকনিক খোৱাৰ লগতে এটা ফেমিলিৰ লগত সেৱা, আপোনাৰ অৰ্চনাও কৰিব পাৰিব। চ' এইটো খুব ভাল লাগিছে চাই পেলাই। চ' ৰাইজ আমি ওপৰলৈ এতিয়া যাওঁ। বৰ্তমান কেমেৰা পাৰ্চনক এবাৰ আমাৰ মূৰ্তিবোৰ দেখুৱাই দিবলৈ অনুৰোধ জনালোঁ, যোনবোৰ সম্পূৰ্ণ পাথৰেৰে বনোৱা হৈছে। অ'কে ৰাইজ, আপোনালোকে গম পাইছে মোৰ বেকগ্ৰাউণ্ডত, মোৰ পিছফালে আপোনালোকে ৱাটাৰফলটো দেখা পাইছে। এইটো আমাৰ সদ্ধতিৰ মিডিলত আছে, যোনটো সঁচাই বহুত মনোমোহা। আৰু এই ৱাটাৰফলটোৰ পৰা এটা ৱাটাৰফল, এটা লাইক পণ্ড এটা সৃষ্টি কৰিছে, যোনটো আমাৰ লোকেল মানুহৰ পৰা জনামতেটো বহুত ডিপ হয়, যোনটো তলিটো বহুত তললৈকে আছে। চ' ইয়াত মানে মাজলৈকে যোৱাটো অলপ ভয়ৰ কথা, তথাপিও সাঁতোৰা জানাবিধে বাৰু গা ধুব পাৰিব ইয়াত। চ' উপভোগ কৰিব পাৰিব। ত' কেমেৰা পাৰ্চনক এবাৰ গোটেই ভিউটো দেখুৱাবলৈ অনুৰোধ জনালোঁ, যাতে ৰাইজে দেখা পায়। আৰু মোৰ মাতটো চাগে পানীৰ চাউণ্ডৰ বাবে ইমান ভালকৈ অহা নাই। চ' মোক এইটো কাৰণে ক্ষমা কৰিব, উপায়ো নাইকিয়া, নেচাৰৰ লগত কোনেনো পাৰিব। চ' মোৰ কেমেৰা পাৰ্চনক গোটেইবোৰ এবাৰ দেখুৱাই দিবলৈ অনুৰোধ জনালোঁ। অ'কে গাইজ, এতিয়া আমি ওপৰলৈ যাবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু অলপ ৰাস্তাৰ প্ৰব্লেম বা কিবাৰ কাৰণে আমি যাব পৰা নাই, যোনটো আপোনালোকক নেক্সট ভিডিঅ'ত মই দেখুৱাবলৈ ট্ৰাই কৰিম। চ' আজিৰ ভিডিঅ'টোত কিছুমান পাৰ্টত চাগে পানীৰ কোলাহল বা চাউণ্ডৰ কাৰণে মোৰ মাতটো ক্লিয়াৰ অহা নাই, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। নেচাৰেল হয় যোনটো, মানে এতিয়া ৰখাবতো নোৱাৰি, চ' তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ।
আৰু এই সধতি যোনটো ৱাটাৰফলটো আপোনালোকে গম পাইছে চামগুৰি ছাইডৰ পৰাও আহিব পাৰে বা কৰণীগুদাম ছাইডৰ পৰাও আহিব পাৰে। এই প্লেচটো নগাঁও টাউনৰ কমপ্লিট ইষ্টত প্ৰায় 30 কিলোমিটাৰমান দূৰত ছিটুৱেটেড। চ' আপোনালোকে আৰামত আহিব পাৰে, 1 ঘণ্টা 1.5 ঘণ্টাৰ জাৰ্ণি উইথ ফেমিলি উইথ ফ্ৰেণ্ডছ আহি আপোনালোকে উপভোগ কৰিব পাৰে। আৰু আপোনালোকে মনোমোহা দৃশ্যটো গম পাইছে, আৰু মই মোৰ নেক্সট ভিডিঅ'ত ইয়াৰ ওপৰৰ যোনটো পাৰ্ক আছে সেইটো দেখুৱাবলৈ ট্ৰাই কৰিম। আজি অলপ প্ৰব্লেমৰ কাৰণে যাব নোৱাৰিলোঁ। আৰু ৰাইজ, মোৰ ভিডিঅ'বোৰৰ পৰা যোনবোৰ আপোনালোকে গম পাইছে বা ভুল দেখিছে বা ত্ৰুটিবোৰ, এইবোৰ মোক কমেণ্টত বা ফিডবেক হিচাপে মোক জনালে মই ভাল পাম। তেতিয়া মোৰ নেক্সট ভিডিঅ' এটা বনাবলৈ বা ভাল কৰিবলৈ মই নিজেও মটিভেট হওঁ আৰু ভাল লাগিব, আৰু ভুলবোৰ শুধৰাই আৰু ভালকৈ ভিডিঅ' বনাব পাৰিম। ঠিক আছে গাইজ, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মই ভাস্কৰ দেৱ স্বৰ্গীয়াৰী, মোৰ কেমেৰা পাৰ্চন অম্লানজিৎ ভট্টাচাৰ্যৰ সৈতে। থেংক ইউ।